নমস্কাৰ বন্ধু বান্ধৱী সকল পুনৰবাৰ স্বাগতম জনাইছো জব নিউজ আছাম ইউটিউব চেনেলক নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি কৰা হৈছে আৰু কিদৰে এপ্লাই কৰিব লাগিব আৰু শিক্ষাগত অৰ্হতা কি বিচাৰিছে তাৰ বিষয়ে অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই বিজ্ঞাপনখন আহিছে CRPFৰ ফালৰ পৰা। ইয়াত ৯,১৯৫টা কনিষ্টবল কাৰিকৰী আৰু ব্যৱসায়ী আৰু অগ্ৰণী পদ নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। পদৰ নাম হৈছে কনিষ্টবল কাৰিকৰী আৰু ব্যৱসায়ী আৰু কনিষ্টবল পায়েনিয়াৰ। মুঠ পদৰ সংখ্যা হৈছে ৯,১৯৫টা পদ। তাৰে ভিতৰত অসমৰ কাৰণে আছে ২৮৮টা পদ। দৰমহা দিব ২১,৭০০ৰ পৰা ৬৯,১০০ টকা। ইয়াত পদবিলাকৰ নাম দিয়া আছে ড্ৰাইভাৰ, বাগলা, ৰন্ধা, মটৰ মেকানিক, বাহন নাপিত, এনেকৈ বিভিন্ন পদ ইয়াত মুকলি কৰা হৈছে। আপোনালোকে চাই ল'ব পাৰিব। কনিষ্টবল চালকৰ বাবে বয়স বিচাৰিছে ২০২৬ চনৰ ১ জানুৱাৰীলৈকে ২১ৰ পৰা ২৭ বছৰৰ ভিতৰত হ'ব লাগিব আৰু অন্যান্য পদবিলাকৰ কাৰণে বয়স বিচাৰিছে ২০২৬ চনৰ ১ জানুৱাৰীলৈকে প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৩ বছৰৰ ভিতৰত হ'ব লাগিব। শিক্ষাগত অৰ্হতা বিচাৰিছে পৰীক্ষাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত বৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ১০ম পৰীক্ষা বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা ধৰণে আবেদন মাচুল দিব লাগিব। UR/EWS OBC ১০০ টকা দিব লাগিব। অনুসূচিত জাতি, অনুসূচিত জাতি, মহিলা, প্ৰাক্তন সেনাবাহিনীসকলে আবেদন মাচুল দিব নালাগে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে অনলাইন যোগে আবেদন কৰিব পাৰিব। অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ ২৪ এপ্ৰিল ২০২৬ চন। অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ ১৯ মে ২০২৬ চন। আৰু ইয়াৰ বিজ্ঞাপনখন ভিডিঅ'ৰ তলত দি দিম, আপোনালোকে চাই ল'ব পাৰিব।